Hello friends, welcome to our channel Jiggo IAS. আজি আমি আপোনালোকৰ মাজলৈ আমাৰ অসম হিষ্ট্ৰী MCQ সিৰিজৰ পঞ্চমটো ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ PDFৰ বাবে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰে, যাৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া হৈ আছে। Question number 1. Which of the following were built by the Ahom king Pramotta Singha? Option 1. Rudreshwar Temple Guwahati, Shukreshwar Temple Guwahati, Singhodwar Shibosagar. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option D, all of the above. Pramotta Singha's reign is chiefly remembered for the various temples and other buildings constructed in his reign. Apart from this, Pramotta Singha also constructed the Ronghar in the present form. Rongharটো পোনপ্ৰথমে ৰুদ্ৰ সিংহই বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰাইছিল। ইয়াৰ পিছত প্ৰমত্ত সিংহই ৰংঘৰটো পুনৰ নিৰ্মাণ কৰোৱাই বৰ্তমানৰ আকৃতি দিছিল। Question number 2. Which of the following events were associated with the reign of Rajeshwar Singha? প্ৰমত্ত সিংহৰ পিছত ৰাজেশ্বৰ সিংহ ৰজা হৈছিল আৰু option 1 shifting of the Ahom capital from Barkola to Rangpur, লটাকটা ৰণ, construction of Karenghar. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুনৰ option D, all of the above. Ronghar was the 6th capital of Ahom. সময়ে সময়ে আহোম ৰাজ্যৰ ৰাজধানী সলনি হৈ আছিল। পোনপ্ৰথমে চৰাইদেউ, তাৰ পাছত বকতা, গড়গাঁও। ঠিক সেইদৰে ৰাজেশ্বৰ সিংহই তেওঁৰ ৰাজধানী বাৰকলাৰ পৰা ৰংপুৰলৈ সলনি কৰিছিল and it was the 6th capital of the Ahoms. ৰাজেশ্বৰ সিংহৰ সমসাময়িক মণিপুৰৰ ৰজা আছিল জয়সিংহ আৰু জয়সিংহই যেতিয়া বুৰ্মিজসকলে মণিপুৰ আক্ৰমণ কৰিছিল তেতিয়া ৰাজেশ্বৰ সিংহৰ পৰা সহায় বিচাৰিছিল আৰু ৰাজেশ্বৰ সিংহই হৰনাথ ফুকনৰ নেতৃত্বত এটা সৈন্যবাহিনী মণিপুৰৰ ৰজাক সহায় কৰিবলৈ পঠিয়াইছিল 1768 খ্ৰীষ্টাব্দত। আৰু এই সৈন্যবাহিনীটোৱে ঘন জংঘলৰ মাজেদি যাত্ৰা কৰিব লগা হৈছিল আৰু বিভিন্ন হাবি বন জংঘল লতা আদি কাটি নিজৰ ৰাস্তা উলিয়াব লগা হৈছিল আৰু সেয়েহে এই ৰণখনক লটাকটা ৰণ বুলিও কোৱা হয়। ৰাজেশ্বৰ সিংহই কাৰেংঘৰৰ লগতে তলাতল ঘৰো নিৰ্মাণ কৰাইছিল। ইয়াৰ উপৰিও ৰাজেশ্বৰ সিংহই বশিষ্ঠ আশ্ৰম, নৱগ্ৰহ মন্দিৰ, মণিকৰ্ণেশ্বৰ টেম্পল, হৰগৌৰী দেৱালয় এইবিলাকো নিৰ্মাণ কৰোৱাইছিল। Question number 3. With regard to the history of Ahom rule in Assam, what does the term Jalambata refer to? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option C, নুমলী বৰগোহাঁই used it to refer to কীৰ্তিচন্দ্ৰ বৰবৰুৱা as a false Ahom. ৰাজেশ্বৰ সিংহৰ দিনত নুমলী বৰগোহাঁয়ে চকৰি ফেটি বুৰঞ্জী লিখি উলিয়াইছিল আৰু এই চকৰি ফেটি বুৰঞ্জীত তেওঁ কীৰ্তিচন্দ্ৰ বৰবৰুৱাক সমালোচনা কৰি তেওঁক প্ৰকৃত আহোম নহয় বুলি আখ্যা দিছিল আৰু সেয়েহে angered by such behavior of নুমলী বৰগোহাঁই, কীৰ্তিচন্দ্ৰ ordered the burning of all copies of চকৰি ফেটি বুৰঞ্জী। অৰ্থাৎ জালাম্বাটা শব্দটোৱে অপ্ৰকৃত আহোমসকলক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। Question number 4. Which of the following were reasons for the Muamoria rebellion? Religious atrocities by Borroja Fuleshwari on the Muamorias, regressive nature of the pike and khel system. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option C, both 1 and 2. মুৱামৰীয়া বিদ্ৰোহ কৰাৰ বহুতো ৰিজন আছিল, তাৰ ভিতৰত অন্যতম দুটা ৰিজন হৈছে এই দুটা। Question 5. Which of the following Muamoria leaders claimed himself as king and minted coins in his name between the period of 1797? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option B, ভৰত সিংহ। ভৰত সিংহ এজন মুৱামৰীয়া লিডাৰ আছিল আৰু তেওঁ নিজকে ৰজা হিচাপে ঘোষণা কৰি নিজৰ নামত মুদ্ৰাও উলিয়াইছিল। Question number 6. Which Ahom king is credited for the abolition of human sacrifices at the Kesai Khaiti Gukhani temple at Hodia? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option D, গৌৰীনাথ সিংহ।
অৰ্থাৎ কেঁচাইখাইটি গোসানী মন্দিৰত যি মানুহ বলি দিয়াৰ প্ৰথা প্ৰচলিত হৈ আছিল সেই প্ৰথা গৌৰীনাথ সিংহই বন্ধ কৰাইছিল। কেঁচাইখাইটি গোসানী টেম্পলক তাম্ৰেশ্বৰী মন্দিৰ হিচাপেও জনা যায় আৰু ই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ শদিয়াত অৱস্থিত হয় এই মন্দিৰটো আৰু প্ৰেজেণ্টলি ইট ইজ দ্য ৰিমেইনছ অফ এন অল্ড টেম্পল বিল্ড বাই দ্য চুতীয়া কিংছ, অৰ্থাৎ এই মন্দিৰটো চুতীয়া ৰজাসকলে নিৰ্মাণ কৰোৱাইছিল। Question number 7. Who was the Governor General of India during when Ahom King Gaurinath Singha appealed for help to the East India Company fearing attacks by the Moamoria rebels? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লৰ্ড কৰ্ণৱালিছ। গৌৰীনাথ সিংহৰ ৰাজত্বকালৰ সময়ছোৱাত ভাৰতৰ গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিল লৰ্ড কৰ্ণৱালিছ। আৰু 1782 খ্ৰীষ্টাব্দত দ্বিতীয়টো মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল আৰু তেওঁলোকৰ পৰা বাচিবৰ বাবে আৰু মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল আৰু 1786 খ্ৰীষ্টাব্দত মোৱামৰীয়াসকলে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰিছিল আৰু সেয়েহে গৌৰীনাথ সিংহই লৰ্ড কৰ্ণৱালিছক সহায় বিচাৰিছিলে আৰু লৰ্ড কৰ্ণৱালিছে 1792 খ্ৰীষ্টাব্দত হি চেণ্ট কেপ্টেইন ৱেলছ টু কুৱেল দ্য ৰিবেলিয়ন। Question number 8. The Dondua Droh rebellion led by brothers Horodatta and Biradatta happened during the reign of which Ahom king? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কমলেশ্বৰ সিংহ। কামৰূপত এই বিদ্ৰোহটো হৈছিল যাৰ লিডাৰ আছিল হৰদত্ত এণ্ড বীৰদত্ত। One of the reasons was the atrocities committed by বদন চন্দ্ৰ বৰফুকন। বদন চন্দ্ৰ বৰফুকনে কৰা অত্যাচাৰৰ পৰা হাত সাৰিবলৈ হৰদত্ত আৰু বীৰদত্তই এই বিদ্ৰোহটো কৰিছিল। Question number 9. Which Ahom general was able to successfully suppress the Dondua Droh revolt? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কলীয়া ভোমোৰা বৰফুকন। সেই সময়ত বৰফুকন বদন চন্দ্ৰ আছিল যদিও তেওঁ এই বিদ্ৰোহ দমন কৰাত সম্পূৰ্ণৰূপে অসফল হৈছিল আৰু পূৰ্ণানন্দ বৰগোহাঁইও সেই সময়ত উজনি অসমত মোৱামৰীয়াসকলৰ সৈতে ব্যস্ত হৈ আছিল আৰু সেয়েহে তেওঁ নিজকে নামনি অসমত মনোনিৱেশ কৰিব পৰা নাছিল আৰু সেয়েহে তেওঁ কলীয়া ভোমোৰা বৰফুকনক এই বিদ্ৰোহ দমন কৰাৰ দায়িত্বভাৰ দিছিল আৰু কলীয়া ভোমোৰা বৰফুকন suppressed this revolt with the help of the kings of Beltola and Dimoria. With the help of King Beltola and Dimoria. On his success, he was presented a japi and a pick of gold and also conferred with the title of Pratap Ballabh. গতিকে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় যে কলীয়া ভোমোৰা বৰফুকনক তেওঁ দন্দুৱা দ্ৰোহ দমন কৰাৰ পিছত প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰা হৈছিল। Question number 10. Which Ahom king ordered the construction of the নৱগ্ৰহ টেম্পল at গুৱাহাটী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহ। A temple is situated নৱগ্ৰহ টেম্পল চিত্ৰাচল পাহাৰত অৱস্থিত হয় আৰু it is also known as the abode of the sun. In the temple there are 9 phallic emblems of Lord Shiva, each clad in a different colored cloth representing Surya, Chandra, Mongol, Buddha, Brihaspati, Shukra, Shani, Rahu and Ketu. Question number 11. Who among the following was the first European to trade with Assam? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কৰ্নেল জেমছ মিল। জেমছ মিল ভিজিটেড দ্য আহোম কিংডম ডিউৰিং দ্য ৰেইন অফ শিৱসিংহ আৰু তেওঁ পোনপ্ৰথমবাৰৰ বাবে অসমৰ লগত ব্যৱসায় কৰিছিলে। হি ৱাজ দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু ট্ৰেড উইথ আছাম।
Question number 12. Who among the following translated Ovigyan Shakuntalam and Brahma Vaivarta Puran into Assamese? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কবিৰাজ চক্ৰৱৰ্তী। কবিৰাজ চক্ৰৱৰ্তীয়ে শকুন্তলা কাব্য আৰু ব্ৰহ্ম বৈভাৰ্ত পুৰাণ সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁৰ প্ৰকৃত নাম আছিল ৰামনাৰায়ণ চক্ৰৱৰ্তী and he was the court poet during the reign of Rudrasingha and Shivasingha. Question number 13. Which general led the Ahom contingent of 40,000 soldiers to help the Manipuri king Jai Singha resist the repeated aggressions from the Burmese in the Lotakota Run? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হৰনাথ সেনাপতি ফুকন। আমি অলৰেডি লটাকটা ৰণৰ বিষয়ে আলোচনা কৰিছোঁ। Question number 14. Which Ahom king issued the promulgation that debarred the Shudra Mohantos from initiating the Brahmons? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰুদ্ৰসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহৰ দিনত এটা নিৰ্দেশনাৰ জৰিয়তে শূদ্ৰ মহন্তসকলে ব্ৰাহ্মণসকলক শৰণ দিয়াৰ পৰা বাধা দিয়া হৈছিল। And it was one of the reasons for the rising discontent between the Muamorias and Ahom kings, which ultimately resulted in the Muamoria rebellion. Question number 15. With regard to the Mayamora Khotra, consider the following statements. It was founded by Aniruddha Bhuya, a relative of Srimanto Shankardev. It was one of the Khotras of the Kal Hamhiti groups of Kshatras. Unlike other Khotras, it declined all help from the Ahom court. ইয়াত আমাক কাৰেক্ট ষ্টেটমেণ্ট সোধা হৈছে, যাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অল অফ দি এবভ। অৰ্থাৎ মায়ামাৰা সত্ৰখন অনিৰুদ্ধ ভূঞাই প্ৰতিষ্ঠা কৰিছিল আৰু ইট ৱাজ ওৱান অফ দ্য সত্ৰছ অফ দ্য কাল সমহিতি গ্ৰুপছ অফ সত্ৰছ এণ্ড কাল সমহিতি গ্ৰুপছ অফ সত্ৰছ তেওঁলোকৰ এপ্ৰ'চবোৰ ইগেলিটেৰিয়ান এপ্ৰ'চ আছিল। অৰ্থাৎ তেওঁলোকে সমাজৰ সকলো খাপৰ মানুহক নিজৰ সত্ৰত স্থান দিছিল। আনলাইক আদাৰ সত্ৰছ ইট ডিক্লাইণ্ড অল হেল্প ফ্ৰম দ্য আহোম কোৰ্ট। অৰ্থাৎ তেওঁলোকে যিকোনো ৰাজসেৱা লোৱাৰ পৰা নিজকে বিৰত ৰাখিছিল। Question number 16. Which Ahom king is said to have celebrated Bihu in the palace courtyard for the first time and organized various functions for all 7 days? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰুদ্ৰসিংহ। অৰ্থাৎ ৰুদ্ৰসিংহৰ দিনত পোনপ্ৰথমবাৰৰ বাবে বিহুৱে ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল। Question number 17. The earliest known copper plates recording grants of land by Ahom kings to Brahmins and Hindu temples dates back to the reign of which Ahom king? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহ। Although he was formally not a Shaktist, he greatly patronized Shakta Hinduism, and for this he also built the Umananda temple. অৰ্থাৎ গদাধৰ সিংহৰ দিনতেই পোনপ্ৰথমবাৰৰ বাবে ব্ৰাহ্মণসকলক আৰু হিন্দু মন্দিৰ বনাবলৈ ভূমি প্ৰদান কৰা হৈছিল। Question number 18. The Kuor বিদ্ৰোহ or the rebellion of the princes happened during the reign of which Ahom king? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লক্ষ্মী সিংহ। আহোমসকলৰ মাজত আৰম্ভণিৰে পৰা প্ৰিমোজেনেছৰ ৰুলটো ফ'ল' কৰা হৈছিল, যাৰ অৰ্থ হৈছে যে জ্যেষ্ঠ পুত্ৰ সদায় উত্তৰাধিকাৰী হ'ব। কিন্তু ৰুদ্ৰসিংহৰ মৃত্যুৰ পাছত এই ৰুলটো ব্ৰেক কৰা হৈছিল, যাৰ কাৰণে লক্ষ্মী সিংহৰ দিনত আহোম কোঁৱৰসকলে বিদ্ৰোহ কৰিছিল। Question number 19. Under whose patronage was the famous Assamese manuscript on elephantry Hasti Vidyarnava was written by Sukumar Borkait? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৰৰজা ধ্ৰুপদী। অৰ্থাৎ সুকুমাৰ বৰকাইটে এখন হাতীৰ ওপৰত এখন হস্তলিপি লিখি উলিয়াইছিল হস্তি বিদ্যাৰ্ণৱ, আৰু তেওঁ এই পুথিখন বৰৰজা দ্ৰৌপদীৰ পৃষ্ঠপোষকতাত লিখি উলিয়াইছিল। শিৱসিংহ married Draupadi after the death of Borroja Fuleshwari. Borroja Draupadi also had the Shivasagar tank excavated and the Shiva Dole built.
অৰ্থাৎ তেওঁ শিৱসাগৰ টেংক আৰু শিৱদৌল নিৰ্মাণ কৰোৱাইছিল বৰৰজা দ্ৰৌপদীয়ে। Question number 20. The first Burmese attack of Assam took place in. তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1817. Bodon Chandra Borfukan was not happy with the growing influence of Purnananda Borgohai and therefore he conspired to overthrow him. আৰু সেয়েহে পোনপ্ৰথমে বদন চন্দ্ৰ বৰফুকনে ইংৰাজসকলৰ পৰা সহায় বিচাৰিছিল, কিন্তু যেতিয়া তেওঁলোকে তেওঁৰ প্ৰস্তাৱ নাকচ কৰিলে তেওঁ বুৰ্মাৰ ৰজা বড়োৱাপায়াৰ পৰা সহায় খুজিছিল আৰু সেয়েহে 1817 খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত বুৰ্মিজসকলে পোনপ্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰে। দুখন যুদ্ধ সংঘটিত হৈছিল, বেটেল অফ ঘিলাধাৰী ঘাট এণ্ড বেটেল অফ কঁঠালবাৰী, আৰু দুয়োখন যুদ্ধতে বুৰ্মিজসকল জয়যুক্ত হৈছিল। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমাৰ ইমানতে অন্ত পৰিল। আমি আৰু আহোমসকলৰ বিষয়ে ইম্পৰ্টেণ্ট কিছুমান